নমস্কাৰ। এয়া দেখিছেনে বাৰীত জলকীয়া কেইটামান পকি আছিলে, তাকেহে ভাবিলোঁ জলকীয়াকেইটা ছিঙি পিনে বৈয়ামত আচাৰকৈ ভৰাই দিওঁ। এয়া বেঙেনা গছ যথেষ্টখিনিয়ে আছিলে আমাৰ। বেলেগৰ ছাগলী সোমাই বেঙেনা গছ কেইবাডালো খাই দিলে, বহুত বেঙেনা লাগিছিলে। এয়া দেখিছেনে জলকীয়াকেইডাল ধুনীয়াকৈ জলকীয়া গছকেইডাল পকি আছিলে। বহুত বেছিও জলকীয়া গছ নাই, 4ডালমান জলকীয়া গছ আছে, তাতে আমাৰ যথেষ্টখিনি জলকীয়া লাগিছিলে। জলকীয়া গছকেইডাল কি হৈছিলে জানো, পকিবলৈ হোৱাৰ টাইমতে জলকীয়া টুহিত গেলি গৈছিলে। বৰষুণ পালে বেছিকৈ হৈ গৈছিলে। যি কেইটামান বাছিলে সেইকেইটাকে ছিঙি আনি পিনে ধুনীয়াকৈ ধুই মেলি অলপমান ৰ'দত শুকাই লৈছোঁ। শুকাই লৈ ঠাৰিকেইডাল ছিঙি লৈ ডাঙৰ জলকীয়াকেইডাল টুকুৰাকৈ কাটি দিছোঁ। ডাঙৰ জলকীয়াকেইটা সৰুকেইটা গোটাকৈ দি তেল অলপমান দিছোঁ, অলপমান নিমখ আৰু অকণমান জীৰা গুড়ি ব্যৱহাৰ কৰিছোঁ, আৰু বেলেগ একো ব্যৱহাৰ কৰা নাই। বেছিকৈ তেলো ব্যৱহাৰ কৰা নাই মই। ধুনীয়াকৈ অকণমান লৰাই পিনে এইটো বৈয়ামতে ভৰাই থ'ব লাগিব। যিহেতু বৈয়ামটো ডাঙৰ হৈছে, যি অকণমান হয় আৰু ঘৰৰে জলকীয়া বহুত দিনলৈ খাব পাৰিম। যি অকণমান হয় তাকে ধুনীয়াকৈ ভাবিলোঁ আচাৰকৈ বনাই পিনে থৈ দিওঁ। আপোনালোকে কোনোবাই এনেকৈ বনাইনে? কমেণ্টত জনাবচোন।